Dear student, এডুকামেন্টৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ সমাজ বিজ্ঞানখনৰ যিটো ইতিহাস ভাগটো আছে, সেই ইতিহাস ভাগৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু এক কৃষক বিদ্ৰোহ যিটো লেসন আছে তাৰ আমি প্ৰথম পাৰ্টটো যিটো আমি সেইটো আলোচনা কৰিম, য'ত আমি কি পাম। আমি যদি চাওঁ আমি এই লেসনটোৰ পৰা আমি কি পঢ়িবলৈ পাম। এই লেসনটোৰ পৰা আমি পঢ়িবলৈ পাম অসমত ব্ৰিটিছ জাগৰণৰ যিটো ব্ৰিটিছ বিৰোধী যিটো জাগৰণ আছিলে তাৰ বিষয়ে আমি পঢ়িবলৈ পাম। যে ভাৰতবৰ্ষত 1857 চনৰ বিদ্ৰোহ আৰু অসমত ইয়াৰ প্ৰভাৱ কি আছিলে তাৰ বিষয়ে আমি পঢ়িবলৈ পাম। তাত ইয়াত আমি মণিৰাম দেৱানৰ বিষয়ে অলপমান কিছু সংখ্যক আমি পঢ়িবলৈ পাম। তাৰপিছত বিদ্ৰোহৰ বিফলতাৰ কাৰণ কি আছিলে, অসমত ব্ৰিটিছ ৰাজহুৱা বন্দোবস্তিৰ প্ৰভাৱ কেনেকুৱা আছিল, ৰাইজমেল আৰু বিভিন্ন স্থানত কৃষক বিদ্ৰোহ কেনেকৈ গঢ়ি উঠিছিলে তাৰ ওপৰত আমি পাম, আৰু জনজাতীয় বিদ্ৰোহ যিটো আছে তাৰ বিষয়ে আমি পাম। আমি আজি এই ভিডিঅ'টোত অসমত ব্ৰিটিছ বিৰোধৰ যিটো জাগৰণ আছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এটা কথা মনত ৰাখিবা, অসমত ব্ৰিটিছ জাগৰণৰ যিটো আমাৰ পৰ্চন আছে, এই যিটো আমি ভাগ পঢ়িম, এই ভাগটোৰ ভিতৰতে অসমত যে ব্ৰিটিছৰ বিৰুদ্ধে যিটো আন্দোলন গঢ়ি উঠিছিলে, যিটো জাগৰণ গঢ়ি উঠিছিলে, তাৰ জাগৰণৰ মূল কাৰণসমূহ কি আছিলে, সেই কাৰণসমূহৰ বিষয়ে কাৰণসমূহ কি আছিলে সেই কাৰণসমূহ আমি এই লেসনটোৰ আমি বা এইটোতে আমি পাই যাম। ঠিক আছে, সেইখিনি মনত ৰাখিবা। আৰু ইয়াৰ উপৰিও ইয়াৰ মাজত কিছুমান MCQ থাকিব পাৰে, যিখিনি তোমালোকেতো পাইছাই যে 45 মাৰ্কছ, যিটো 45 মাৰ্কছ আহে মেট্ৰিকত এইটো আহে MCQ আহে। গতিকে MCQখিনিও তোমালোকে চাই যাবা। মই কৈ যাম MCQখিনিৰ বিষয়ে, যে কোনটো MCQ কোনকেইটা আহিব পাৰে, এইটো কেনেকৈ ধৰণৰ আহিব পাৰে আমি কৈ যাম। তাৰ বিষয়ে তোমালোকে চাই যাবা, মন কৰি যাবা। ইয়াত দিছে যে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ। ইয়াত লিখা মতে ঊনবিংশ শতিকাত অৰ্থ আমি ঊনবিংশ শতিকা বুলিহে পাম। ঊনবিংশ মানে 1817 চনৰ পৰাহে আমাৰ কি হৈছিলে 1800, আৰু আমি যদি চাওঁ ইয়াত 1800 পৰা প্ৰায় 1700 চনৰ যিটো 1700 চনৰ ভিতৰতহে ইয়াত ব্ৰিটিছসকলৰ শাসন কৰিছে বুলি আমি পাওঁ। কিন্তু ব্ৰিটিছসকলে আমাৰ ভাৰতত অহাৰ আৰম্ভ কেতিয়া কৰিছিলে, প্ৰায় 1600 খ্ৰীষ্টাব্দতে তেখেতসকলে ভাৰতলৈ আহিবলৈ আৰম্ভ কৰিছিলে। কিহৰ কাৰণে আহিবলৈ আৰম্ভ কৰিছিলে, কাৰণ ইয়াত তেখেতসকলে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে আমাৰ ভাৰতত আহিবলৈ। কিন্তু ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবৰ কাৰণে তেখেতসকলৰ লগত প্ৰথমজন আহিছিলে পৰ্তুগীজসকলৰ ভিতৰত প্ৰথম আহিছিলে পৰ্তুগীজসকল আমাৰ প্ৰথম ভাৰতলৈ আহিছিলে। কিন্তু ইয়াৰ ভিতৰত আছিলে ভাস্কো দা গামা আছিলে ইয়াৰ প্ৰথমজন ব্যক্তি, যিয়ে আমাৰ ভাৰতক ইউৰোপৰ লগত কানেক্ট কৰিছিলে। ভাৰতৰ কিহৰ দ্বাৰা কানেক্ট কৰিছিলে, যিটো সাগৰৰ ৰাস্তা আছে, সাগৰীয় পথ আছে, সেই সাগৰীয় পথটো দি পেলাই আমাৰ ইউৰোপৰ পৰা ভাৰতক কানেক্ট কৰিছিলে, চাউথ আফ্ৰিকা হৈ পেলাই। ঠিক আছে, আশা কৰোঁ তোমালোকে বুজি পাইছা মই বুজোৱা কথাখিনি। এতিয়া আমি যদি চাওঁ আমাৰ অসমত ব্ৰিটিছ বিৰোধীৰ যিটো জাগৰণ আছিলে, ইয়াৰ কাৰণসমূহ কি আছিলে, আমি যদি সহজ অৰ্থত আমি চাবলৈ যাওঁ, ইয়াত কাৰণসমূহ আছিলে ব্ৰিটিছৰ বিভিন্ন ধৰণৰ নীতি নিয়মবিলাক, যিবিলাকে আমাৰ ভাৰতৰ মানুহক বা অসমৰ মানুহক কি কৰিছিলে, ব্যতিব্ৰস্ত কৰি তুলিছে। গোটেই মানে তোমাৰ কোনো ধৰণৰ অসমৰ মানুহৰ বা ভাৰতৰ মানুহৰ কোনো ধৰণৰ অধিকাৰ নথকা কৰি পেলাইছিলে। এতিয়া আমি ইয়াৰ ভিতৰত আমি চাবলৈ যাওঁ, যদি ইয়াত কি পাম,
ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াত কি পাম যিকোনো ব্ৰিটিছ বিৰোধী আৰম্ভ কৰিছিলে উত্থানক বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল কোনে সক্ষম হৈছিলে আমাৰ ভাৰতৰ যিটো অসমত যিটো ব্ৰিটিছ বিৰোধী যিটো জাগৰণ গঢ়ি উঠিছিলে এই জাগৰণে কি কৰিছিলে আমাৰ অসমত যিকোনো ব্ৰিটিছ বিৰোধী উত্থানক কি কৰিবলৈ দিছিলে বাধা প্ৰদান কৰিছিলে ঠিক আছে এতিয়া প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰাৰো আমাৰ অসমত ব্ৰিটিছসকলে এটা আৰম্ভ কৰিছিলে এতিয়া যাৰ বাবে গোমধৰ কোঁৱৰ তোমালোকে গোমধৰ কোঁৱৰৰ নাম শুনিছা পিয়লি ফুকন শুনিছা তেখেতসকলে কি কৰিছে এই ব্ৰিটিছসকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিলে এতিয়া যিটো অৰ্থনৈতিক ক্ষেত্ৰত যিটো তেখেতসকলৰ যিখিনি নীতি নিয়ম বনাইছিলে সেইখিনিয়ে আমাৰ ভাৰতৰ মানুহক বা অসমৰ মানুহক কি কৰিছিলে পুৰা জুৰুঙা কৰি পেলাইছিলে একেবাৰে টকা পইচাৰ পৰা আৰম্ভ কৰি সকলো অৰ্থনীতিৰ যিবিলাক নীতি নিয়ম বনাইছিলে সেইবিলাকে ভাৰতৰ মানুহক বা অসমৰ মানুহক একেবাৰে অৰ্থনীতিৰ পৰা জুৰুঙা কৰি পেলাইছিলে ঠিক আছে সেইকাৰণে দৰিদ্ৰ প্ৰজাসকলেও কি কৰিছিলে কৃষক বিদ্ৰোহো আৰম্ভ কৰি তুলিছে এতিয়া দৰিদ্ৰ প্ৰজা তথা কৃষকসকলেও ইয়াৰ বাবে কি কৰি তুলিছিলে বিদ্ৰোহ আৰম্ভ কৰি দিছিলে এতিয়া আমি যদি চাওঁ ইয়াত পালে তোমালোকে চাব পাৰা যে দুখ আৰু দুৰ্দশাৰ মোচনৰ ক্ষেত্ৰত কি কৰিছিলে তেখেতসকলে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু যিটো কৃষকসকল আছিলে কৃষকসকলৰ কাৰণে ব্ৰিটিছে কোনো ধৰণৰ কি কৰা নাছিলে যিটো ৰেহাই হিচাপে দিয়ে যে কেতিয়াবা তোমালোকৰ বৰষুণ নহয় যদি দুৰ্ভিক্ষই দেখাই দিয়ে ভাৰতত বা পৃথিৱীত কি কয় অসমত যদি কেতিয়াবা যদি পানী নহয় যাৰ কাৰণে খেতিৰ অসুবিধা হয় খেতি কৰিব নোৱাৰে তাৰ উপৰিও তেখেতসকলে ইয়াৰ ওপৰতো আকৌ কি লগাই দিছিলে কৰ লগাই দিছিলে বিভিন্ন ধৰণৰ মাটিৰ ওপৰত কৰ লগাই দিছিলে আকৌ যাৰ যিমান উপাৰ্জন হৈছিলে তাৰ ওপৰতো কৰ লগাইছিলে দুটা তিনিটা কৰ একেবাৰতে দিব লগা হৈছিলে যাৰ কাৰণে অসমৰ কৃষক বা ভাৰতৰ কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আৰম্ভ কৰি দিছিলে এতিয়া তোমালোকে ইয়াত চাব পাৰা যে যিটো কৃষকৰ যিটো বা দুখীয়া মানুহৰ যিটো দুখ দুৰ্দশা আছিলে তাৰ ওপৰত ব্ৰিটিছ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল অসমত ব্ৰিটিছ শাসনৰ পৰৱৰ্তী যিটো মুদ্ৰাৰে যিটো ৰাজহ সংগ্ৰহ ব্যৱস্থা নাছিল আমাৰ অসমত আকৌ কি নাছিলে অসমত যিটো মুদ্ৰাৰ দ্বাৰা যিটো তোমাৰ ৰাজহ সংগ্ৰহ কৰিছিলে সেই ৰাজহটো আমাৰ অসমত নাছিলে এই কুৱেশ্যনটো তোমালোকৰ MCQ হিচাপে দিব পাৰে যে অসমত মুদ্ৰাৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল বা নহৈছিল তেনেকৈ ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে অসমত কোনো ধৰণৰ শাসন পূৰ্বৱৰ্তী অৱস্থাতেই মুদ্ৰাৰে ৰাজহ সংগ্ৰহ ব্যৱস্থা নাছিল প্ৰথম অৱস্থাত কিন্তু এইটো কেতিয়াৰ অৱস্থাত এইটো যেতিয়া ব্ৰিটিছসকল নাছিলে তাৰ আগতে কিন্তু ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজানা আৰু অন্যান্য কৰকাটৰ সংগ্ৰহ ব্যৱস্থাৰ অসমীয়া প্ৰজাৰ ব্যৱস্থা শোচনীয় কৰি তুলিছিল ইয়াত কৈছে যে তোমাৰ যিটো কৰ কাটল আছিলে সেই কৰ কাটলবিলাক ইংৰাজসকলে কৰ কাটল লৈছিল মাটিৰ খাজানা লৈছিলে টকাৰ মাধ্যমত লৈছিলে হয়নে টকাৰ মাধ্যমত কিন্তু তাৰ আগতে ব্ৰিটিছ অহাৰ আগতে কিন্তু অসমত কোনো ধৰণৰ মুদ্ৰাৰে ৰাজহ ব্যৱস্থা লোৱা হোৱা নাছিল তাৰ সলনি হয়তো খেতি যেতিয়া হয় খেতিৰ হয়তো ধান লৈছিলে ইমান পৰিমাণে আমাৰ আহোম যিটো স্বৰ্গদেউ আছিলে স্বৰ্গদেউসকলে হয়তো ধানৰ পৰিমাণটো ধান লৈছিলে নহ'লে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কিবা বা বস্ত্ৰ লৈছিলে তেনেকুৱা ধৰণৰ কৰ লৈছিলে কিন্তু মুদ্ৰাৰ ব্যৱস্থাটো নাছিলে এই মুদ্ৰাৰ ব্যৱস্থাটো পিছতহে আহে যেনেকৈ এতিয়া ধৰি লোৱা টকাৰ ওপৰতো লোৱা হয় আৰু ইয়াৰ ফলত কি হৈছিলে আমাৰ প্ৰজাৰ শোচনীয় অৱস্থা কৰি তুলিছিলে ব্ৰিটিছ শোষণে দিনক দিনে কি হৈছিলে বৃদ্ধি হৈ পাইছিলে আৰু যিমান পাৰে তেখেতসকলে কৰটো বৃদ্ধি কৰিবলৈ যায় কৰটো যিমান পাৰে তেখেতসকলে তিমান কৰ বৃদ্ধি কৰি যায় কৰ মানে কি কয় টেক্স
টেক্সটো যিটো আছে টেক্স কি কৰে বৃদ্ধি কৰি যায় ঠিক আছে ইয়াৰ তোমালোকে এটা তোমালোকৰ কিতাপত আছে কিমানখিনি টকা লৈছিলে কিমান চনৰ পৰা কিমানখিনি টকা ব্ৰিটিছ গভৰ্ণমেণ্টে লৈছিলে তাৰ বিষয়ে এইটো লিষ্ট দিয়া আছে তোমালোকে চাই ল'বা কিতাপতে এতিয়া ইয়াত দিছে যে ব্ৰিটিছ চৰকাৰে যেতিয়াই নতুন ভূমি ৰাজহ যেতিয়াই বৃদ্ধি কৰিছিলে যিটো নতুন যিটো ভূমি ৰাজহ যিটো বৃদ্ধি কৰিছিলে আৰু ইয়াৰ বৃদ্ধিৰ যিটো নীতি বা মুদ্ৰাৰ অৰ্থনীতি যিটো অসমীয়া সৰ্বসাধাৰণৰ মাজত যেতিয়া আনি দিছিলে ইয়াত আনি দিয়াৰ লগে লগে কি হ'ল অসমৰ যিটো মানুহ আছিলে তাৰ মনত কি হৈছে তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিলে ইয়াৰ কাৰণ কি আছিলে ইয়াৰ কাৰণ যদি চাবলৈ যাওঁ তেনেহ'লে যিটো সুদখোৰ মহাজন আছিলে যিবিলাক সুদ লৈছিলে সুদলৈ যিবিলাক মহাজনে যিবিলাক সুদলৈ দিছিলে টকা পইচা সুদলৈ দিছিলে সেই সকলে কি কৰিছিলে বিভিন্ন ধৰণৰ মানে সুদ লৈছিলে যেনেকৈ এতিয়া চক্ৰবৃদ্ধি সুদৰ ওপৰত সুদ লৈও কি কৰিছিলে চক্ৰবৃদ্ধি সুদ লৈ পেলাই মানুহক ব্যতিব্ৰস্ত কৰি তুলিছিলে বা আমাৰ যিবিলাক কৃষি আছিলে কৃষক আছিলে কৃষকসকলে কেতিয়াবা তোমালোকে হয়তো বুৰঞ্জীত তোমালোকে যদি ভালদৰে পঢ়া তাত পাবা যে কৃষকসকলে খেতি কৰাৰ সময়ত যেতিয়া বৰষুণ নাহে বা কেতিয়াবা বানপানী আমাৰ অসমত এনেও বানপানীৰ পৰিমাণটো বেছি হয় কিন্তু তেতিয়া যেতিয়া বানপানীৰ পৰিমাণ বেছি হৈছিলে অথবা বৰষুণ অহা নাছিলে খেতিৰ বেয়া হৈছিলে খেতি হোৱা নাছিলে সেই অৱস্থাত কি কৰিছিলে সেই সুদখোৰ মানে অৰ্থাৎ সেই মহাজনসকলৰ পৰা টকা লৈ পেলাই কৃষকে ব্ৰিটিছ গভৰ্ণমেণ্টক কৰ আদায় দিছিলে এই সুদখোৰ মহাজনসকলৰ পৰা টকা তেতিয়া ধাৰে লৈ পেলাই অসমীয়া সুদখোৰ টকা ধাৰলৈ লৈ পেলাই তেখেতসকলে ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈ গৈছিল যাৰ কাৰণে কি হৈছিলে অসমৰ মানুহ দিনক দিনে আৰু দুখীয়া হৈ যাবলৈ লৈছিলে আৰু ইয়াৰ উপৰিও কি হৈছিলে এই মহাজন শ্ৰেণীটোত আছিল আকৌ বহিৰাগত বেপাৰী আছিলে আমাৰ আকৌ অসমৰ মানুহ কম আছিলে যেনেকৈ এতিয়া আগৰৱালা আছিলে যেনেকৈ এতিয়া মাৰোৱাৰীসকলৰ তোমালোকে এতিয়া আমি কৈ থাকোঁ যে মাৰোৱাৰীৰ বিষয়ে আমি পঢ়ি থাকোঁ পাই থাকোঁ বা নিউজতো আমি ইয়াৰ বিষয়ে পাওঁ এতিয়া মাৰোৱাৰীসকলে কি কৰিছিলে আমাৰ অসমত তেতিয়া সেই মাৰোৱাৰীসকলক ব্ৰিটিছ গভৰ্ণমেণ্টে এটা পদ দিছিলে সেই পদটো হৈছিলে মহাজন হিচাপে আৰু সেই মহাজন পদটো মাৰোৱাৰী আছিলে বহিৰাগত বেপাৰীসকল আছিলে বা বাঙালী মহাজন আছিলে হয়নে আৰু এইসকলে কি কৰিছিলে আমাৰ অসমৰ মানুহৰ পৰা সুদত পইচা দি পেলাই তেখেতসকলৰ সুদত পইচা দি পেলাই সেইখিনি চৰকাৰক ভূমি ৰাজহ দিবলৈ বাধ্য কৰাইছিলে এতিয়া সেই সময়ত অসমৰ গাঁওবিলাক আত্মনিৰ্ভৰশীল আছিলে কিন্তু সেই সময়ত আছিলে আকৌ আত্মনিৰ্ভৰশীল সেই সময়ত অসমৰ মানুহ কি আছিলে আত্মনিৰ্ভৰশীল আছিলে অৰ্থাৎ নিজৰ ওপৰত নিজে বিশ্বাস তেখেতসকলৰ নিজৰ ওপৰত নিজৰ বিশ্বাস আছিলে কিন্তু বস্তু বেছি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল তেখেতসকলৰ আত্মনিৰ্ভৰশীল আছিলে নিজৰ ওপৰত বিশ্বাস আছিলে কিন্তু কোনো ধৰণৰ বস্তু বিক্ৰী কৰি পেলাই সেই ধন ঘটাৰ যিটো সুবিধা এতিয়া বৰ্তমান মানুহৰ আছে সেই সময়টোত নাছিলে যাৰ কাৰণে তদুপৰি তেওঁলোকে কি কৰিছিলে বজাৰ সমাৰ বা সীমাবদ্ধতা অসমীয়া প্ৰজাক তেখেতে জোৰদাৰ কৰি তুলিছিলে আনহাতে আকৌ ব্ৰিটিছ চৰকাৰে কৃষি কাৰ্যৰ উন্নতিৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে এতিয়া ধৰি লোৱা কেতিয়াবা হয়তো বতৰ বেয়া থাকিলে বা তোমালোকে চাবা যদি বানপানী বেছি হয় যেতিয়া চৰকাৰে কি কৰে আমাৰ বৰ্তমান চৰকাৰে এতিয়া সেই ওপৰত কি দি দিয়ে যদি লোন লৈ পেলাই যদি খেতি কৰা হৈছে তাৰ ওপৰত দি দিয়ে ছাবচিডি দি দিয়া আমি শুনিছোঁ হয় না আমি হয়তো চৰকাৰে ছাবচিডি দিয়ে নহ'লে কোনো ধৰণৰ সেই লোনটো ধৰি লোৱা তোমালোকৰ মাফ কৰি দিয়ে
বা তেনেকুৱা ধৰণৰ বৰ্তমান চৰকাৰে নিয়ম এটা উলিয়ায়। কিন্তু সেই সময়ত আকৌ যদি কেতিয়াবা যদি ধৰি লোৱা তোমাৰ খৰাং হৈ গ'ল নাইবা যদি ধৰি লোৱা তোমালোকৰ যদি বানপানী যদি হৈ গ'ল, বানপানী হোৱাৰ ফলত যদি কৃষিখিনি বেয়া হৈ যায় বা খেতি বেয়া হৈ যায়, তেনে কি কৰে চৰকাৰে তাৰ ওপৰত কোনো ধৰণৰ না লোন মাফ কৰে, না কিবা নীতি নিয়ম বনায় বা কিবা ছাবচিডি দিয়ে, তেনেকুৱা ধৰণৰ কোনো নাছিলে। তেখেতসকলে কি কৰে, তেখেতসকলৰ যিটো ৰাজহ কৰ আছিলে সেই কৰটো দিবই লাগিব। কৰ মানে টেক্সটো দিবই লাগিব, সেইটো আছিলে বাধ্যতামূলক। আৰু ইয়াৰ কাৰণে তেখেতসকলে যিবিলাক ধৰি লোৱা নীতি নিয়ম বনাব লাগে, সেই নীতি নিয়মবিলাক কোনো ধৰণৰ গ্ৰহণ কৰা নাছিলে। যিটো উন্নতিৰ বাবে উন্নয়নৰ বাবে যিখিনি কাম আছিলে সেই কামখিনি কৰা নাছিলে। এইবিলাক তোমালোকে মনত ৰাখি যাবা। আমি যদি এটা যদি লিখিবলৈ যাওঁ তেনেহ'লে লিখিবলৈ গ'লে আমাৰ কাৰণ যদি আমাৰ লিখিবলৈ যাওঁ তেনে কাৰণ এটা কাৰণ হৈ গ'ল এইটো যে অসমত ব্ৰিটিছ জাগৰণৰ কাৰণ কেইটা, বোলে 5টা লিখা বা 4টা লিখা, তেনেকৈ যদি কুৱেশ্যনত আহে তেনে তোমালোকে লিখিব পাৰিব যে ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ যিটো আছে সিহঁতে সুদখোৰ মহাজনৰ সৃষ্টি কৰিছিলে। এইটো তোমালোকে দিব পাৰা। এইটো হৈ গ'ল 1 নম্বৰ কাৰণ। এইটো তোমালোকে দিব পাৰা যে কৃষিৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ নীতি নিয়ম প্ৰস্তুত কৰা নাছিলে। ঠিক আছে, উন্নয়নৰ কাৰণে কৃষি কাৰ্যৰ উন্নয়নৰ বাবে চৰকাৰে কোনো ধৰণৰ নীতি নিয়ম লোৱা নাছিলে, হাতত লোৱা নাছিলে, গ্ৰহণ কৰা নাছিলে। সেইটো তোমালোকৰ 2 নম্বৰ কাৰণ, সেইটো লিখিব পাৰা। এতিয়া তোমালোকে আৰু এটা চাব পাৰা যে মূল্যৱান গহনা গাঁঠৰি উপৰি নিজৰ ল'ৰা ছোৱালীকো বিক্ৰী কৰিছিলে। আমি যদি পাওঁ, আমি যদি আগৰ যদি বুৰঞ্জীখন আমি যদি বুৰঞ্জী যদি ভালদৰে পঢ়োঁ, তেনে বুৰঞ্জীত আমি হয়তো পাম যে তেতিয়াৰ দিনত কি কৰিছিলে, আমাৰ অসমৰ মানুহে নিজৰ পেটটো চাবলৈকে, নিজৰ ভোগটো যিটো ভোগ আছে সেয়া পূৰণ কৰিবৰ কাৰণে মূল্যৱান গহনা গাঁঠৰিৰ উপৰিও নিজৰ ল'ৰা ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিছিলে। এইটো কেনেকুৱা বাধ্যতামূলক, তোমাৰ কেনেকুৱা মানে নীতি নিয়ম আছিলে তোমালোকে চাব পাৰা। আমি সেই অৱস্থাত চাবলৈ গ'লে আমি বৰ্তমান বহুত সুখত আছোঁ। আৰু সেই সময়ৰ মানুহৰ বিষয়ে যদি আমি যদি ভাবিবলৈ যাওঁ তেন্তে আমাৰ এতিয়া আমি মানে বহুত সুখত আছোঁ বুলি তোমালোকে ভাবিব পাৰা। যে মূল্যৱান গহনা গাঁঠৰিৰ উপৰিও নিজৰ ল'ৰা ছোৱালীকো তেখেতসকলে কি কৰিছিলে, বিক্ৰী কৰিবলৈ বাধ্য হৈ গৈছিলে। এনেকুৱা পৰিস্থিতি আছিলে। আৰু ইয়াৰ উপৰিও সেই সময়তে আকৌ কি হৈছিলে, কলেৰা আৰু বসন্ত ৰোগ হৈছিলে সমগ্ৰ অসমতে। আৰু ইয়াৰ বাবেও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাছিলে, যাৰ কাৰণে সেই সময়ত মানুহৰ মৃত্যু সহজতে হৈছিলে। ব্যৱস্থা হাতত লোৱা নাছিলে, যাৰ কাৰণে সেই সময়ত মৃত্যুৰ সংখ্যাও বাঢ়িছিলে আৰু মানুহে ইয়াৰ ভুক্তভোগীও তোমালোকে পাবা। তোমালোকে হয়তো তোমালোকৰ আইতা ককাহঁতে চাগে সেইবিলাক ভুগিছে অলপ চলপ, হ'লেও সেইবিলাক পাইছে, তোমালোকে সুধিলে গম পাবা। তদুপৰি আকৌ সেই সময় 49 শতিকাত এইটো হৈ গ'ল, তোমালোকে এইটো যিটো আমি 2 নম্বৰ লাইনটো আছিলে, 2 নম্বৰ কাৰণটো আছিলে, তাৰ ওপৰত তোমালোকে এই লাইনটো লিখিব পাৰিবা যে তেখেতসকলে মূল্যৱান গহনা গাঁঠৰিৰ উপৰিও কি কৰিছিলে, ল'ৰা ছোৱালীকো বিক্ৰী কৰিছিলে। এইটো তোমালোকে 2 নম্বৰ কাৰণত লিখিব পাৰা কুৱেশ্যনটো। তদুপৰি আকৌ এইটোত চাব পাৰা যে উজনি অসমত যিটো আমাৰ উজনি অসম আছে, উজনি অসম মানে শিৱসাগৰ ডিব্ৰুগড় এইফালে আছে, তাত উজনি অসমত আকৌ চাহ বাগিচা স্থাপন কৰিছিলে। এইটো কাম ভাল কৰিছিলে যে 49 শতিকাত যিজন ব্ৰুচ নামৰ যিজন ব্যক্তি ইংৰাজ প্ৰশাসক আছিলে, তেখেতে কি কৰিছিলে 49 শতিকাত আমাৰ অসমত কি কৰিছিলে, চাহ বাগিচা নিৰ্মাণ কৰিছিলে। এইটো কিন্তু ভাল কাম কৰিছিলে। কিন্তু ইয়াৰ উপৰিও তোমালোকে চাব পাৰা যে চাহ খেতিয়কসকলৰ উৎসাহিত কৰিবলৈ চাহ বাগিচাত অন্তৰ্গত ভূমিৰ ৰাজহ ৰেহাই দিছিলে। এইটো তোমালোকে চাব পাৰা যে চাহ খেতিয়কসকলৰ বা চাহ বাগানবিলাকৰ ভিতৰত যিসকল মানুহ আহিব, যিসকল ব্যক্তি পৰিব, সেইসকলক আকৌ ৰাজহটো কি দিছিলে, ৰেহাই দিছিলে। কিন্তু কিন্তু এই যে ৰাজহটো যে ৰেহাই দিছিলে, আমি এতিয়া দেখিবলৈ ভাল যে ৰাজহ ৰেহাই দিছিলে,
কিন্তু ৰাজৰ ৰেহাই দিয়াৰ উপৰিও তোমালোকে এটা চাব পাৰা যে সেই দুখীয়া জনসাধাৰণ যেনেকৈ এতিয়া ধৰি লওক আমাৰ চৰকাৰে টেক্স লয়, এতিয়া আমি চাব পাৰোঁ যে চৰকাৰে আমাৰ পৰা টেক্স লয়, কিন্তু ইয়াৰ উপৰি যদি কোনোবা এজন ধৰি লওক ভাল ধনী ব্যক্তিৰ যদি টেক্স যদি মাফ কৰি দিয়ে, টেক্সটো যদি মাফ কৰি দিয়ে, কিন্তু তাৰ ভুক্তভোগী কোন হয়? আমি হওঁগৈ, হয় নাই? আমি সেইটো টেক্সটো আমি দিব লাগে। সি তেনেকৈয়ে এটা যিটো চাহ খেতিয়ক আছিলে, চাহ খেতিয়কসকলকতো ভূমিৰ ৰেহাই দিয়ে, ৰাজহটো ৰেহাই দি দিছিলে, কিন্তু তাৰ ভুক্তভোগী কোন হৈছিলে? দুখীয়া সাধাৰণ কৃষকসকল হৈছিলে, যিসকলৰ এই চাহ বাগিচা আণ্ডাৰত তেখেতসকলৰ মাটি পৰা নাছিলে, তেখেতসকলে ইয়াৰ ভুক্তভোগী হৈছিলে। কাৰণ তেখেতসকলে ইয়াৰ এইসকলৰ চাহ বাগিচাৰ অন্তৰ্ভুক্তি মানুহসকলৰো টেক্সটো দিবলগীয়া হৈছিলে। এতিয়া চোৱা, আমি আকৌ এটা পাওঁ যে আমাৰ ভাৰতত যিটো কুটীৰ শিল্প ব্যৱস্থা আছে, ইয়াত তোমালোকে এইটো আকৌ চাব পাৰা, এইটো 3 নম্বৰ কাৰণ, ঠিক আছে? ইয়াত এইটো 3 নম্বৰ কাৰণ, এইটো 3 নম্বৰ কাৰণো দিব পাৰা, বা 3 নম্বৰ কাৰণত আমি চাব পাৰোঁ যে ভাৰতত যিটো কুটীৰ শিল্পৰ ব্যৱস্থা আছিলে, সেই কুটীৰ শিল্পৰ ব্যৱস্থাটো দিনক দিনে কি কৰিছিলে? অৱনতি হৈ গৈছিলে। অৱনতি মানে দিনক দিনে ধ্বংসৰ পথে গৈ আছিলে। কিহৰ কাৰণে ধ্বংসৰ পথে গৈছিলে? কাৰণ আমাৰ অসমত বা ভাৰতত যিটো বস্তু উৎপাদন হৈছিলে, সেই বস্তুটো কৰটো যিটো কৰ দিব লগা হৈছিলে, সেই কৰটো অধিক পৰিমাণে দিব লগা হৈছিলে। কিন্তু বাহিৰগত যিখিনি আমাৰ অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত যিবিলাক বস্তু নিৰ্মাণ কৰি অনা হৈছিলে, যিবিলাক যেনেকৈ এতিয়া বিলাতী বস্তু আমদানি হৈছিলে, সেই আমদানি হোৱা বস্তুবিলাকত আমাৰ মানুহক কিনিবলৈ বাধ্য কৰাইছিলে, ঠিক আছে? আৰু কিনিবলৈ বাধ্য কৰাৰ কাৰণে আমাৰ যিখিনি কুটীৰ শিল্প আছে, সেই শিল্পবিধ দিনৰ দিনে শোচনীয় অৱস্থালৈ পৰিণত হৈ গৈছিলে। যিবিলাক পাট মুগা আছিলে, সেইটো দিনক দিনে আমাৰ নিম্ন খাপলৈ গৈ আছিলে। যিটো ভাৰতৰ যিখিনি কুটীৰ শিল্প আছিলে, সেইখিনিতো ধ্বংসৰ পথে গৈছিলে। আমাৰ অসমৰখিনিও দিনক দিনে ধ্বংসৰ পথে গৈ আছিলে। এইটো 3 নম্বৰ কাৰণত তোমালোকে লিখিব পাৰা, যাৰ বাবে আমাৰ অসমৰ কৃষকসকলৰ লগতে সাধাৰণ জনসাধাৰণো ব্ৰিটিছৰ বিৰুদ্ধে জাগৰণ কৰিবলৈ আৰম্ভ কৰি দিছিলে। ব্ৰিটিছৰ অধীনত যেতিয়া ভাল আছিল বুলি সেইটোও ক'ব নোৱাৰি, কাৰণ কিয় হয়, আহোম সামন্তীয় শ্ৰেণীটোৰ কিছু সংখ্যক লোক আৰম্ভণিতে ব্ৰিটিছ শাসনৰ লগতে জড়িত হ'বলৈ চেষ্টা কৰিছিল, যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে গৰিষ্ঠ সংখ্যক নতুন প্ৰশাসনত অংশ ল'বলৈ সক্ষম হোৱা নাছিল। এতিয়া তোমালোকে আকৌ এটা তুমি চাব পাৰা যে ব্ৰিটিছ চৰকাৰে এটা নিয়ম বনাইছিলে যে অসমৰ মানুহ বা ভাৰতৰ মানুহে ব্ৰিটিছৰ যিটো শাসন ব্যৱস্থা আছিলে তাত অংশগ্ৰহণ কৰিব পাৰিব, কিন্তু সেই অংশগ্ৰহণ কৰিবৰ কাৰণে যিটো উপযুক্ত শিক্ষা লাগে, তেখেতসকলৰ কাৰণে যিটো উপযুক্ত শিক্ষা লাগে, সেই শিক্ষাটো আমাৰ ভাৰতৰ মানুহৰ নাছিলে, যাৰ বাবে তেখেতসকলে কি কৰিব পৰা নাছিলে? সেই প্ৰশাসনত অংশগ্ৰহণ কৰিব পৰা নাছিলে। এতিয়া তোমাৰ আকৌ এটা চাব পাৰা, আমাৰ যিটো শিক্ষা ব্যৱস্থা আছিলে, সেইটো গুৰুকুল শিক্ষা ব্যৱস্থা আছিলে। গুৰুৰ ঘৰত বা গুৰুৰ স্কুলত গৈ পেলাই আমি শিক্ষা গ্ৰহণ কৰিব লাগে। সেইটো তোমালোকে পাইছা, গুৰুৰ ঘৰত গৈ পেলাই সেইটো কি কৰিব লাগে? শিক্ষা গ্ৰহণটো কৰিব লাগে। কিন্তু সেই ক্ষেত্ৰত আকৌ ইংৰাজীৰ যিটো শিক্ষা ব্যৱস্থা আছিলে, সেই ইংৰাজী শিক্ষা ব্যৱস্থা আমাৰ ভাৰতত নাছিলে। কিন্তু সেই বস্তুটো ইংৰাজী শিক্ষা ব্যৱস্থাটো ব্ৰিটিছ গভৰ্ণমেণ্টে আমাৰ ভাৰতলৈ অনাৰ পাছত বা ইংৰাজসকল যেতিয়া ভাৰতলৈ অহাৰ পাছত যিটো প্ৰশাসন ব্যৱস্থা বনাইছিলে, সেই প্ৰশাসন ব্যৱস্থাটো সম্পূৰ্ণ ইংৰাজীৰ ওপৰত আছিলে, অৰ্থাৎ নতুন শিক্ষানীতিৰ ওপৰত, তেখেতসকলৰ নতুন শিক্ষা ব্যৱস্থাৰ ওপৰত আছিল, যিটো আমাৰ গুৰুকুলৰ লগত আমাৰ ইংৰাজী শিক্ষা ব্যৱস্থাটো মিলা নাছিলে। আৰু যাৰ কাৰণে যিটো অংশগ্ৰহণ আছিলে ব্ৰিটিছ প্ৰশাসনত যিটো অংশগ্ৰহণ আছিলে, ব্ৰিটিছ প্ৰশাসনত অংশগ্ৰহণ ল'বলৈ আমাৰ অসমৰ বা ভাৰতৰ মানুহে সক্ষম হোৱা নাছিল। আৰু যাৰ বাবে কি কৰিছিলে, আমাৰ অসমলৈ
বংগদেশৰ পৰা বাঙালী শিক্ষিত লোক আমদানি কৰিবলৈ বাধ্য হৈছিলে আমাৰ এতিয়া ধৰি লও এতিয়া চাহ বাগিচা চৰকাৰে খুলি দিলে কিন্তু চাহ বাগিচাত থাকিবৰ কাৰণে তাত যিখিনি কাগজ পাতি আছে সেই কাগজ পাতিখিনি চাবৰ কাৰণে কাক লাগিব হয়তো কোনোবাই ইংৰাজী শিক্ষিত ব্যক্তিক লাগিব সেই শিক্ষিত ব্যক্তি বিচাৰি অসমত বিচাৰিছিলে কিন্তু সেই উপযুক্ত শিক্ষিত ব্যক্তি নোপোৱাৰ বাবে কি কৰিছিলে বংগদেশৰ পৰা লৈ আহিছিলে বৰ্তমান এতিয়া বাংলাদেশৰ কিছু অংশ আৰু ৱেষ্ট বেংগলৰ অৰ্থাৎ কলিকতাৰ কিছু অংশ পশ্চিম বংগৰ কিছু অংশ তাৰ পৰা মানুহ আমাৰ বাঙালী শিক্ষিত লোকক লৈ আহিছিলে আৰু অসমৰ যিসকল আহোমৰ শাসনৰ দিনত যিটো ডাঙৰীয়া আছিলে সেই ডাঙৰীয়াসকল আছিলে সেই সকলে কৰ্মসংস্থাপন হেৰুৱাবলৈ বাধ্য হৈছিলে অৰ্থাৎ যিসকল ব্যক্তি তোলে ৰজাঘৰীয়া ব্যক্তিসকলক চৰকাৰে এটা পদত নিযুক্ত কৰি দিছিলে আৰু সেই পদত থাকি পেলাই তেখেতসকলে কাম কৰি গৈছিলে কিন্তু যেতিয়াই বংগদেশৰ পৰা যেতিয়াই মানুহ আনিবলৈ ল'লে বাঙালী শিক্ষিত লোকসকলক আনিবলৈ ল'লে তেতিয়াৰ পৰাই অসমত সেই যিবিলাক আমাৰ ডাঙৰীয়া আছিলে যিবিলাক পদবী আছিলে যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাক দিনক দিনে নোহোৱা হ'বলৈ ধৰিলে এইটো তোমালোকে 4 নম্বৰ কাৰণ হিচাপে লিখিব পাৰা মই ইয়াৰ এটা যিটো উপযুক্ত ভিডিঅ' এটা মই লৈ আহিম ইয়াৰ ওপৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তেনেকৈ কৰি পেলাই বনাই পেলাই মই ধুনীয়াকৈ কাটি পেলাই ধুনীয়াকৈ বনাই পেলাই PDF বনাই তোমালোকক দি দিম তাৰ কাৰণে তোমালোকে টেলিগ্ৰাম চেনেল এটাও খুলিম সেই টেলিগ্ৰাম চেনেলটো তোমালোকে অংশগ্ৰহণ কৰি ল'বা তাত মই PDFটো দি দিম তোমালোকে তাত সহজ হ'ব পঢ়িবলৈ তোমালোকৰ কাৰণে সহজ হ'ব আৰু প্ৰশ্ন উত্তৰ বিচাৰিবলৈকো ইমান কষ্ট কৰিব নালাগে ঠিক আছে এতিয়া ইয়াৰ উপৰিও কি আছিল প্ৰশাসনত যিসকল বাঙালী বাবু আছিলে বাঙালী বাবু মানে যিবিলাক বাঙালী অফিচাৰ আছিলে সেইসকলে প্ৰশাসনিক জীৱনত বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে যিটো প্ৰশাসনিক ব্যৱস্থাৰ যিটো প্ৰভুত্ব আছিলে সেইটো বিস্তাৰ কৰিবলৈ অৰ্থাৎ বহল কৰিবলৈ আৰম্ভ কৰি দিলে গোটেই অসমীয়া সমাজত সেই শাসন ব্যৱস্থাটো চলাবলৈ আৰম্ভ কৰি দিলে এতিয়া 5 নম্বৰতে যদি আমি চাওঁ অসমীয়াৰ যিটো অভিজাত শ্ৰেণীৰ লোক আছিলে সেয়া আহোম ৰাজত্বৰ যেনেকৈ এতিয়া ফুকন বৰুৱা বা ৰাজখোৱা সেই বিষয়বাব পাইছিলে সেইসকলে কিছু সংখ্যক ব্যক্তিক সেইবিলাক যেনেকৈ এতিয়া আহোমৰ ৰাজত্বৰ দিনত আহোম যেতিয়া অসমত আছিলে সেই সময়ত কি হৈছিলে অসমীয়া মানুহক মানে যিসকল অভিজাত শ্ৰেণীৰ লোক আছিল অৰ্থাৎ ৰজাঘৰীয়া পৰিয়াল আছিলে তেখেতসকলক ফুকন বৰুৱা বা ৰাজখোৱা এনে ধৰণৰ উপাধি দি হৈছিলে কিন্তু তেওঁলোকক কি কৰিছিলে ইংৰাজ যেতিয়াই অসমলৈ আহিলে তেতিয়াৰ দিনৰ পৰা কিছু সংখ্যকভাৱে মৌজাদাৰৰ বাব দি ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল আৰু ইয়াৰ কিছুমানক এই ফুকন বৰুৱা এনে ধৰণৰ মানুহক কি কৰি দিছিলে ৰাজহ সংগ্ৰহ মানে কৰ সংগ্ৰহ কৰিবলৈ বা টেক্স উঠাবলৈ কাৰণে দায়িত্ব দি দিছিল যদিও অসমৰ বাহিৰৰ পৰা বিশেষ বংগদেশৰ শ্ৰীহট আৰু পশ্চিম ভাৰতৰ মাৰোৱাৰ আদি অঞ্চলৰ পৰা বাঙালী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক আনি দায়িত্ব অৰ্পণ কৰিছিলে আৰু যিবিলাক ডাঙৰ পদবী আছিলে সেই পদবীবিলাকত ভাৰতৰ শ্ৰীহট নামৰ যিটো জেগা আছে তাৰ পৰা পশ্চিম ভাৰতৰ পৰা মাৰোৱাৰী মানে সাউথ ইণ্ডিয়াৰ পৰা তাৰপিছত বাঙালীৰ পৰা তাৰপিছত মাৰোৱাৰীসকলক সেইবিলাকক আনি পেলাই কি কৰিছিলে ডাঙৰ পদবীত মানে অৰ্পণ কৰি দিছিলে ঠিক আছে ডাঙৰ বাব দিছিলে এইটো তোমালোকে MCQত আহিব পাৰে যে ক'ৰ পৰা অসমৰ বাহিৰৰ পৰা যিসকল ব্যক্তি আছিলে সেইসকল ক'ৰ পৰা আহিছিলে শ্ৰীহট পশ্চিমবংগ এনেকৈ পশ্চিম ভাৰত সেইবিলাক তোমালোকে চাই ল'বা এইটো মনত ৰাখিবা যে MCQত এই কুৱেশ্যন আহিব পাৰে ঠিক আছে ইংৰাজৰ এই কাৰ্যই অসমীয়া সমাজত কি কৰিছিলে শ্ৰেণী বঞ্চিত কৰিছিলে সেই অসমীয়াৰ যিটো অভিজাত শ্ৰেণী আছিলে সেই শ্ৰেণীটো কি বঞ্চিত কৰি দিছিলে যিসকল ধৰি লওক এতিয়া বৰুৱা আছিলে হয়নে ফুকন আছিলে বৰুৱা আছিলে সেইসকলৰ পদটো কাঢ়ি লোৱা নিচিনা হৈছিলে তেখেতসকলে কাঢ়ি লোৱা নিচিনা হৈছিলে এইটো হৈ গ'ল তোমালোকৰ 5 নম্বৰ কাৰণ তোমালোকে মনত ৰাখিবা এইটো 5 নম্বৰ কাৰণ এতিয়া আমি যদি চাওঁ
এতিয়া আকৌ এটা কথা আকৌ চাব পাৰা তোমালোকে যে যিবিলাক আহোমৰ দিনত যিবিলাক কোন আছিলে লগুৱা আছিল লিকৌচি আছিল লগুৱা লিকৌচি মানে যিকৰা বন কৰা লোক আছিলে বন কৰা লোক মানে যিসকলে সেই ৰজাৰ ঘৰত গৈ পেলাই বন কৰা হিচাপে কাম কৰি আছিলে তেখেতসকলে ব্যক্তি কৰি আছিলে বান্দি আছিলে বা বেটি আছিলে সেইসকলৰ সেৱা শুশ্ৰূষাৰে এক বিলাসী তথা আৰাম জীৱন যাপন কৰিছিল ক'ত কৰিছিলে সেই ৰজাৰ ঘৰত আছিলে বা আহোম ৰাজত্বৰ কালত আৰু সেইসকলক 1843 চনত ইংৰাজে দাস প্ৰথা বিলুপ্তি ঘটোৱা ব্ৰাহ্মণ পুৰোহিত অন্যান্য অভিজাত শ্ৰেণীৰ ব্যক্তিসকলে তেওঁলোকক কোনো ধৰণৰ শাৰীৰিকভাৱে তেখেতসকলে কি কৰিব পৰা নাছিলে কাম দিবলৈ পৰা নাছিলে যেনেকৈ এতিয়া যিটো দাসত্বৰ সেৱা শুশ্ৰূষা যেতিয়া আহোম ৰাজত্বৰ কালত আছিলে অৰ্থাৎ যিসকলে এতিয়া ব্ৰাহ্মণৰ ঘৰত আছিলে পুৰোহিতৰ ঘৰত আছিলে বা অন্যান্য অভিজাত শ্ৰেণীৰ ঘৰত আছিলে সেইসকলক দাসৰ পৰা মুক্তি দিছিলে অৰ্থাৎ 1843 চনত তোমালোকে এইটো আকৌ মনত ৰাখিবা এইটো MCQ আহিব পাৰে যে কিমান চনত ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল এইটো কুৱেশ্যন তোমালোকৰ আহিব পাৰে মনত ৰাখিবা কিমান চনত দাস কৰিছিলে 1943 চনত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিলে আৰু সেই দাস প্ৰথাৰ বিলুপ্তি ঘটাৰ লগে লগে ব্ৰাহ্মণসকলে বা পুৰোহিতসকলে বা অভিজাত শ্ৰেণীৰ লোকসকলে এই লগুৱা বা লিকৌচিসকলক ঘৰত ৰাখিব পৰা হোৱা নাছিলে ৰাখিলে মানে কি হয় যোনে ৰাখিব তেখেতক আইনমতে দণ্ডনীয় কৰা হৈছিলে এতিয়া ধৰি লোৱা শ্ৰম কৰা মানুহ এতিয়া আমাৰ এতিয়া বৰ্তমান ধৰি লোৱা আমি কিবা এটা ঘৰতে যদি আমি যদি জেওৰা এখনো দিওঁ বা ঘৰ এটাও বনাওঁ তেখেতক আমাক কি লাগিব বনোৱা লাগিব হয়নে সেই বনোৱাটো তেখেতসকলে বন্ধ কৰি দিছিলে সেই দাসত্বৰ যিটো বিলুপ্তি আইন আনি পেলাই 1843 চনত দাস বিলুপ্তি আইন অনাৰ পাছতে এইটো বন্ধ হৈ গৈছিলে মানুহৰ অভাৱ অনুভৱ কৰিবলৈ লৈছিলে সেই ব্ৰাহ্মণসকলে যিসকলে ঘৰত একোৱেই কৰা নাছিলে যিসকল অভিজাত ব্যক্তিয়ে ঘৰত দিলে থাকিবলৈ একো এটা কাম কৰা নাছিলে তেখেতসকলৰ কাৰণে সেইটো এটা ডাঙৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছিলে এইটো তোমালোকে 6 নম্বৰ হিচাপে মনত ৰাখিবা 6 নম্বৰ কাৰণ এই শ্ৰেণীটোৱে স্বাভাৱিকতে সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি হেৰুৱাইছিল আৰু যিসকল ব্যক্তি আছিলে সেইসকলে কি কৈছে সামাজিক মৰ্যাদা যিটো আছিলে সেইটো হেৰুৱাব লগা হৈছিল আৰু শাসন ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি হৈ পৰিছিল আৰু যাৰ কাৰণে তেখেতসকলে এই শাসন ব্যৱস্থাৰ প্ৰতি ইংৰাজৰ শাসন ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি হৈ পৰিছিল নিজৰ কৃষি কৰ্ম বা অন্যান্য কাৰ্যত পূৰ্বৰ লগুৱা লিকৌচিৰ দৰে কায়িক শ্ৰম দিবলগীয়া হোৱাত অপমানিত অনুভৱ কৰিছিল এতিয়া তোমালোকে চাবা যিসকলে যদি কোনোবাই এতিয়া আগতে ধৰি লোৱা তোমালোকৰ দাস হিচাপে আছিলে কিন্তু কোনো ধৰণৰ মূল্য দিয়া নাছিলে আৰামত তেখেতসকলে খালি খাই বৈ জীৱনটো কটাই আছিলে কিন্তু যেতিয়াই সেই দাস বিলুপ্তিৰ আইনখন আনি দিলে তাৰ পাছতে কোনো ধৰণৰ দাস হিচাপে থাকিব নোৱাৰিব তেখেতসকলক কি দিব লাগিব বাৰ্তা দিব লাগিব বাৰ্তা মানে তেখেতসকলক মূলধন দিব লাগিব যদি মূলধন নিদিব তাৰ কাৰণেও কি হ'ব মূলধন যদি দিয়া নহয় তাৰ কাৰণেও তেখেতসকলক আইনমতে দণ্ডনীয় হৈছিলে আৰু সেই যিসকল এতিয়া ব্ৰাহ্মণ আছিলে ব্ৰাহ্মণসকলে বা বামুণসকলে কেতিয়াও কৃষি কৰ্ম কৰিব নোৱাৰে তেখেতসকলৰ এইটো নিয়ম আছে যে তেখেতসকলে খেতি কৰিব নোৱাৰে তেখেতসকলে কি কৰিব লগা হৈছিলে লগুৱা বা লিকৌচি লগাব লগা হৈছিলে যাৰ কাৰণে সেই লগুৱা লিকৌচিসকলকো মূল্য দিব লগা হৈছিলে ইংৰাজ চৰকাৰৰ দায়িত্ব এইটো এটা কাৰণ যাৰ কাৰণে ব্ৰাহ্মণসকলেও ইংৰাজৰ বিৰুদ্ধে জাগৰণ কৰি তুলিছিলে এতিয়া 7 নম্বৰ কাৰণটো যদি আমি চাওঁ ইংৰাজ চৰকাৰে দাসত্ব প্ৰথা নিষিদ্ধকৰণে এই আহোম ৰাজত্ব বা লগুৱা লিকৌচিৰ অৱস্থা উন্নত কৰিছিলে সেইটো হয় এইটো আমি চাব পাৰোঁ যে আহোমে যিটো ৰাজত্বৰ যিটো লগুৱা লিকৌচি আছিলে সেইসকলৰ যিটো লাইফ আছিলে জীৱন আছিলে সেইটো কি কৰিছিলে উন্নত কৰি তুলিছিলে কিন্তু ব্ৰিটিছে অসমত নতুনকৈ খোলা চাহ বাগিচাত বনোৱাৰ যোগান ধৰিবলৈ এই ব্যৱস্থাটো তেখেতসকলে কৰিছিলে গম পাইছানে এতিয়া ব্ৰিটিছে ক'ত কি কৰি আছিলে ব্ৰিটিছে কি ভাবিছিলে ব্ৰিটিছে ভাবিছিলে যে
আমি যদি আমাৰ যিটো ব্ৰাহ্মণৰ ঘৰত বা যিটো অভিজাত শ্ৰেণীৰ ঘৰত যিসকল মানুহ আছিল, বনুৱা আছিলে, সেই বনুৱাসকলৰ পৰা যিসকল বনুৱা আছিল তেখেতসকলক আনি পেলাই ক'ত লগাম বুলি ভাবিছিলে, তেখেতসকলক লগাম বুলি ভাবিছিলে যিখিনি চাহ বাগিচা খুলিছিলে সেই চাহ বাগিচাত। ব্ৰিটিছ গভৰ্ণমেণ্টে সেইটো কথা তেখেতসকলে ভাবি থৈছিলে। সেইকাৰণে কি হৈছিলে, তেখেতসকলে এই আইনখন আনিবলৈ বাধ্য হৈছিলে। এতিয়া তেওঁলোকৰ উন্নত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নাছিল, কিন্তু এইটো আনিছিলে হয় তেখেতসকলৰ ভালৰ কাৰণে আনিছিলে বুলি মানে বনুৱাসকলৰ বা লগোৱা লিগচিসকলৰ কাৰণে ভালৰ কাৰণে আনিছিলে বুলি কয় হয়, কিন্তু তেখেতসকলৰ কাৰণে যিটো তাৎক্ষণিক ব্যৱস্থা সেই ব্যৱস্থাটো গ্ৰহণ নকৰিলে কোনে, ব্ৰিটিছ গভৰ্ণমেণ্টে। তেখেতে খালি সেই চাহ বাগিচাত আনি পেলাই সেই কৰ্মচাৰীখিনিক লগাইহে দিলে, তেখেতসকলক কোনো থকা খোৱাৰ কোনো ব্যৱস্থা কৰি দিয়া নাছিলে। আৰু যাৰ কাৰণে সেই ইংৰাজৰ বিৰুদ্ধে তেখেতসকলেও কি জাঙুৰ খাই উঠিছিলে। এতিয়া ইতিহাসবিদ এতিয়া ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীয়ে উল্লেখ কৰিছে যে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিত 1857 চনৰ বিদ্ৰোহত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল। এইটোৱেই কাৰণ আছিলে সেই যিসকল ব্ৰাহ্মণ ব্যক্তি আছিলে সেই ব্ৰাহ্মণ পুৰোহিতসকলেও ব্ৰিটিছৰ বিৰুদ্ধে 1857 চনৰ যিটো বিদ্ৰোহ আছিলে, আমি ৱাৰ আছিলে, সেইটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিলে। এতিয়া আমি চাব পাৰোঁ, তোমালোকে হয়তো আশা কৰোঁ তোমালোকে হয়তো বুজি পাইছা যিটো মই বুজাব বিচাৰিছোঁ এই লেচনটোৰ মাধ্যমতে। ইয়াৰ মুঠ 1ৰ পৰা 7টা কাৰণ আছে, ঠিক আছে, 1ৰ পৰা 7টা কাৰণ আছে। এই 7টা কাৰণৰ ভিতৰত যিকোনো দুটা কাৰণ কুৱেশ্যনত আহিব যে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে। কুৱেশ্যনটো এনেধৰণৰ হ'ব পাৰে যে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাগৰণ হোৱাৰ কাৰণ কি, বা দুটা কাৰণ লিখা, তেনেধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে তোমালোকে সাৱধান হৈ থাকিবা আৰু লেচনটো পঢ়োঁতে ভালদৰে তোমালোকে মন দি পঢ়িবা। আৰু মই আশা কৰিম ইয়াৰ যিখিনি PDF আছে, PDF বনাবলৈ মই চেষ্টা কৰিম, ইয়াৰ চুটি কৰি পেলাই PDF কৰিলে তোমালোকৰ বেছি সহজ হ'ব। ঠিক আছে, মই লেচনটো তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ আমি নেক্সট ভিডিঅ'টোত অসমত 1857 চনৰ বিদ্ৰোহৰ কি প্ৰভাৱ পৰিছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত। ঠিক আছে, ধন্যবাদ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব পাৰিছা। যদি এডুকামেণ্টৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবা। তোমালোকৰ যদি কিবা বুজি পোৱা নাই তাৰ ওপৰত তোমালোকে কমেণ্ট কৰি ক'বা, মই আৰু ভালদৰে বুজাবলৈ মই চেষ্টা কৰিম। তোমালোকৰ এটা কমেণ্টে আমাক এনেকৈ ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। থেংক ইউ, ধন্যবাদ সকলোলৈকে।